So hello everyone, this is Dhanjit Deka and I welcome you to my YouTube channel Reaction Concept. So student তোমালোকৰ already কৈ দিয়া হৈছে যে নিটৰ এক্সাম কেতিয়া হ'ব আগষ্টত হ'ব 1 আগষ্টত হ'ব সো এইখিনি সময়ত মই তোমালোকৰ এজ এ ক্ৰেশ কোৰ্স হিচাপে ফাৰ্স্ট ইয়াৰ যিখিনি বস্তু আছে ফাৰ্স্ট ইয়াৰ যিখিনি কোৰ্স আছে সেই কোৰ্সখিনি কেমিষ্ট্ৰি কোৰ্সখিনি কভাৰ কৰিব ট্ৰাই কৰিম অলৰেডি মই ফাৰ্স্ট ইয়াৰৰ পৰা তোমালোকৰ কি কৰিছো ফাৰ্স্ট চেপ্টাৰটো তোমালোকৰ কভাৰ কৰি দিছো গতিকে মই অনৱাৰ্ডছ ফ্ৰম দা ফাৰ্স্ট চেপ্টাৰ অনৱাৰ্ডছ মই কি কৰিম তোমালোকক কভাৰ কৰিব ট্ৰাই কৰিম সো তোমালোকে এই কোৰ্সখিনি খুব ভালদৰে চাবা গোটেইবিলাক ভিডিও একেবাৰে প্ৰথমৰ পৰা চাবা তেতিয়াহলে তোমালোকৰ ধুনিয়াকৈ ৰিভিজনটো হৈ গৈ থাকিব যেটো তোমালোকে ফাৰ্স্ট ইয়াৰ বস্তুখিনি পাহৰি গৈছা হয়নে সেইকাৰণে মই ফাৰ্স্ট ইয়াৰ বস্তুখিনি তোমালোকক ক্ৰেশ কোৰ্স হিচাপে এতিয়া আৰম্ভ কৰিম আৰু মই তোমালোকক এশ্যোৰ কৰিছো যে এই যিখিনি কোৰ্স মই ইয়াতে ষ্টাৰ্ট কৰিম সেই কোৰ্সখিনি বহুত ভালদৰে আৰম্ভ কৰিম যাতে তোমালোকৰ এজ এ বোৰ্ড যিখিনি ফাৰ্স্ট ইয়াৰ ষ্টুডেন্ট আহিব নতুনকৈ হিহঁতৰ কাৰণে হৈ যাব আৰু তোমালোকৰ কাৰণে এজ এ বোৰ্ড ষ্টুডেন্ট আৰু এজ এ এন্ট্ৰেন্স এক্সাম হিচাপে তোমালোকৰ খুব লাভদায়ক হিচাপে মই আৰম্ভ কাৰণ কেতিয়াবা হয় তোমালোকে হয়তো বোৰ্ডৰ কাৰণে পঢ়িব পাৰা বোৰ্ডৰ কাৰণে পঢ়িলে কেতিয়াবা তোমালোক কি হৈছে এন্ট্ৰেন্সৰ কাৰণে তোমালোকৰ প্ৰিপাৰেচনটো নাই কিন্তু মই কোৰ্স যিখিনি হবে এখিনি এনেকুৱা ধৰণে ষ্ট্ৰাকচাৰ কৰিম যাতে তোমালোকৰ বোৰ্ডৰ কাৰণে হৈ যায় আৰু এন্ট্ৰেন্সৰ কাৰণে হৈ যায় ঠিক আছে তেনেহলে আমি সেকেন্ড চেপ্টাৰটো ফাৰ্স্ট ইয়াৰ সেকেন্ড চেপ্টাৰটো আৰম্ভ কৰিম সেকেন্ড চেপ্টাৰটোৰ নাম কি আছিল তোমালোকে সকলোৱে জানা সেকেন্ড চেপ্টাৰটোৰ নাম কি আছিল দা ষ্ট্ৰাকচাৰ অফ এটম structure of atom so আজি পৰা স্টার্ট কৰিছো গুটেখিনি বস্তু প্ৰথমৰ পৰা স্টার্ট কৰিম structure of atom আৰু অলপ স্পিডত যাম ভিডিওৰ ফ্ৰিকুৱেন্সিটো অলপ বঢ়াই দিম যাতে তোমালোকৰ ক্ৰেশ কোৰ্সটো কমপ্লিট হয় নিটৰ আগে আগে ফাৰ্স্ট ইয়াৰ ক্ৰেশ কোৰ্স সো আৰু যদি সেকেন্ড ইয়াৰ কিবা প্ৰবলেম থাকে তোমালোকে কমেন্ট বক্সত কৈ দিবা তেনেহলে মই সেকেন্ড ইয়াৰ খিনি তোমালোকক কভাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে গতিকে এতিয়া আৰম্ভ কৰিছে ষ্ট্ৰাকচাৰ অফ এটম মানে কি এই যেটো আমি চেপ্টাৰ পঢ়িম এই চেপ্টাৰটোত আমি কি কৰিম যে এটম বিলাকৰ কথা এটমৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় সেই এটমৰ ষ্ট্ৰাকচাৰটোৰ ওপৰত ডিপেন্ড কৰি কিমান ধৰণৰ সাইন্টিফিক পোস্টুলেট দিয়া হৈছে কিমান ধৰণৰ সাইন্টিফিক ডেভেলপমেন্ট হৈছিল সেই ডেভেলপমেন্টৰ বিষয়ে আমি কি কৰিব ডিসকাস কৰিব ট্ৰাই কৰিম এটা তুমি যদি ষ্ট্ৰাকচাৰ অফ এটমৰ কথা ক'ব যোৱা তেনেহলে বহু বছৰ আগতে 400 খ্ৰীষ্টাব্দ খ্ৰীষ্টপূৰ্বত এটা 400 বিসিতে কি কৰিছিল যিবিলাক ইন্ডিয়ান 400 বিসিতে ইমান আগতে ভাবিছোৱা সেই সময়তে তোমালোকে ভাবিছোৱা ইন্ডিয়াত জেনাৰেলি ইন্ডিয়ান আৰু গ্ৰীক যিবিলাক ফিলোসফাৰ আছিল এই গ্ৰীক ফিলোসফাৰ সমূহে এই এটমৰ যেটো কনসেপ্ট আছিল এই এটমৰ কনসেপ্টটো তেতিয়াই কৈ দিছিল কিন্তু তেওঁলোকে কৈছিল যদিও এই এটমৰ ওপৰত কোনো ধৰণৰ সাইন্টিফিক পোস্টুলেট বা সাইন্টিফিক কোনো ধৰণৰ ডেফিনেশন দিব পৰা নাছিল তাৰ পিছত আহিলে কি আমাৰ 18 তোমালোকে ফাৰ্স্ট চেপ্টাৰ কনসেপ্ট অফ বেসিক কনসেপ্টত পঢ়িছিল যেতিয়া 1800 এণ্ড সাপোজ 1803 পৰা 1809 এইখিনি সময়ত ঊনবিংশ শতিকাৰ এইখিনি সময়তে এজন ডাঙৰ সাইন্টিষ্ট আছিল তেওঁৰ নাম কি আছিল ডেল্টন হয় ডেল্টনে তেওঁৰ নাম কি আছিল ডেল্টনে প্ৰথমবাৰৰ কাৰণে এই এটমৰ ওপৰত বা ষ্ট্ৰাকচাৰ অফ মেটাৰৰ ওপৰত প্ৰথম থিওৰিটো দিছিল সাইন্টিফিক থিওৰিটো দিছিল তেওঁ কৈছিল কি যে এটম হ'ব বা মেটাৰ হ'ব যিবোৰ মেটাৰ হয় সেই মেটাৰ হ'ব কি কৈছিল আৰু এই সূত্ৰটোৰ নাম কি হয় মই তোমালোকক লিখি দিছো ডেল্টনৰ তোমালোকে ফাৰ্স্ট চেপ্টাৰত পাইছিলাই ডেল্টনছ এটমিক থিওৰি হয় এটো সাইন্টিফিক ব্যাকগ্ৰাউণ্ডত বা সাইন্টিফিক ফেটাৰ্নিটিত বহুত ডাঙৰ মাইলস্টোন বুলি ভাবা হয় ডেল্টনছ এটমিক থিওৰিটো ডেল্টনৰ এটমিক থিওৰি ডেল্টনে কি কৈছিল যে যিবোৰ পদাৰ্থ আছে যিবোৰ মেটাৰ আছে সেই মেটাৰ সমূহ কি হয় কিছুমান ইনডিভিজিবল পাৰ্টিকুলাৰ দ্বাৰা কি হয় ইনডিভিজিবল পাৰ্টিকল দ্বাৰা কি হয় গঠিত হয় আৰু এই ইনডিভিজিবল পাৰ্টিকল বিলাকে কি বুলি কয় আমাৰ এটম বুলি কয় এবোৰ একো লিখিব নালাগে কাৰণ তোমালোকে এবিলাক পঢ়োৱা হৈ গৈছে ডেল্টনে কি কৈছিল যে যিবোৰ সাবষ্টেন্স আছে সেই সাবষ্টেন্স হ'ব কি কিছুমান ইনডিভিজিবল পাৰ্টিকুলৰ দ্বাৰা গঠিত আৰু সেই পাৰ্টিকল সমূহক আমি কি বুলি কওঁ এটম বুলি কওঁ এই এটম সমূহ কেতিয়াও আমি কি কৰিব নোৱাৰো ক্ৰিয়েটেড কৰিব নোৱাৰো বা কেতিয়াও আমি বনাব নোৱাৰো
আৰু কি কৰিব নোৱাৰো বুলি কৈছিলে তাক কেতিয়া আমি ভাঙিব নোৱাৰো বুলি কৈছিলে ইনডিভিজিবল মানে অবিভক্ত এইটো একেবাৰে কি ক্ষুদ্ৰতম অংশ কোনো এটা পদাৰ্থৰ গতিকে তেওঁ কৈছিলে যে এটো কি কেতিয়াও আমি সৃষ্টি কৰিব নোৱাৰো বা কেতিয়াও কি কৰিব নোৱাৰো ভাঙিব নোৱাৰো আৰু তেওঁ কৈছিলে যে কোনো এটা এলিমেন্টৰ বা কোনো এটা মৌলৰ যেটো আমি এটম পাও atoms of an elements suppose তুমি ধৰি লোৱা ফসফৰাছৰ এটমৰ কথা কৈছিলা হয় এটাতকে যদি বেছি ফসফৰাছৰ এটম লোৱা সেই এটম সমূহৰ কি হ'ব atoms of an element have same properties মানে কোনো এটা এলিমেন্টৰ যদি আমি এটম সমূহ কনসিডাৰ কৰো তেনেহলে সেই এটম সমূহৰ কি থাকিব অলমোস্ট কি থাকিব সেম প্ৰপাৰ্টি থাকিব এইখিনি কথা কি কৈছিলে ডেল্টনে কৈছিলে এটমৰ বিষয়ে ডেল্টনে কি কৈছিলে যে সাবস্টেন্স এটাক আমি একে মিনিমাম কি হলে কি আমি ভাঙিব পাৰো এটমলৈকে ভাঙিব পাৰো তেওঁ কোনো ধৰণৰ সাব এটমিক পাৰ্টিকুলাৰ কোনো ধৰণৰ কনসেপ্ট দিয়া নাছিলে ইয়াৰ পিছত আহিলে কি 1833 মানত এই এটম সমূহ যে একেবাৰে ক্ষুদ্ৰতম অংশ নহয় কোনো এটা সাবস্টেন্সৰ সেই বিষয়ে এটা কনসেপ্ট দিছিলে সেই কনসেপ্টটো কোনে দিছিলে মাইকেল ফেৰাডে কোনে দিছিলে মাইকেল ফেৰাডে তোমালোকে সেকেন্ড ইয়াৰ যেতে পঢ়িবা মাইকেল ফেৰাডেৰ এই কনসেপ্টসমূহৰ বিষয়ে পঢ়িবা ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ বিষয়ে সো মাইকেল ফেৰাডে কি কৈছিলে যে এটম এটা সাবস্টেন্স এটাৰ একেবাৰে মিনিমাম পাৰ্টটো এটম নহব পাৰে এটমৰ ভিতৰটো কিছুমান তাতকে ক্ষুদ্ৰতম কি থাকিব পাৰে পাৰ্টিকল থাকিব পাৰে আৰু সেই পাৰ্টিকল সমূহ কি বুলি কয় সাব এটমিক পাৰ্টিকল বুলি কয় সো মাইকেল ফেৰাডে কৈছিলে যে কোনো এটা সাবস্টেন্সত তুমি এটা মেটাৰ বুলি যদি কনসেপ্ট কনসিডাৰ কৰা কোনো এটা সাবস্টেন্সৰ ইলেক্ট্ৰনৰ লগত কি থাকিব পাৰে ইয়াৰ কিছুমান ৰিলেশনশিপ থাকিব পাৰে আৰু এই ৰিলেশনশিপ সমূহৰ বিষয়ে কিছুমান তেওঁ ল প্ৰভাইড কৰিছিলে আৰু ল সমূহ তেওঁ প্ৰুভ কৰিছিলে ঠিক আছে নে তাৰ পিছত আহি গ'ল এতিয়া এইখিনি হল তোমালোকৰ হিষ্ট্ৰী ঠিক 19 শতিকাৰ এই প্ৰথম ভাগতে মাইকেল ফেৰাডে যেতিয়া এইটো কথা কৈছিলে যে মেটাৰ আৰু ইলেক্ট্ৰনৰ মাজত কিবা এটা সম্পৰ্ক থাকে আৰু এই সম্পৰ্কটো প্ৰতিস্থাপন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সাইন্টিষ্টে সেই সমগ্ৰ বিশ্বৰে বিভিন্ন ধৰণৰ সাইন্টিষ্টে কি কৈছিলে বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰি চাইছিলে তাৰে ভিতৰতে এজন প্ৰখ্যাত বৈজ্ঞানিক আছিল তেওঁৰ নাম কি থমসন বুলি পেলাই নাম কি তেওঁৰ থমসন বুলি পেলাই এজন বৈজ্ঞানিক আছিল থমসনে 19 শতিকাত কি কৰিছিলে এইখিনি সময়তে 1830 শতিকাৰ এইখিনি সময়তে তেওঁ কি কৰিছিলে ইলেক্ট্ৰনৰ ডিসকভাৰী কৰিছিলে আৰু কৈছিলে যে এটম সমূহ কেতিয়াও কি নহয় ক্ষুদ্ৰতম পাৰ্টিকল এটম সমূহ কি নহয় অকল ক্ষুদ্ৰতম পাৰ্টিকল নহয় কি হয় মেটাৰৰ হিয়তৰ ভিতৰটো কি থাকিব পাৰে ইলেক্ট্ৰন প্ৰোটন এনেকুৱা ধৰণৰ সাব এটমিক পাৰ্টিকল থাকিব পাৰে এতিয়া আমি কি চাম এইবিলাক বস্তু তোমালোকে লিখিব নালাগে মই জাস্ট অকমান হিষ্ট্ৰীখিনি কৈছিলো যে এটমৰ ষ্ট্ৰাকচাৰ কোৰ পৰা আৰম্ভ হৈছিল কেনেকৈ হৈছিল সেই বিষয়ে মই অকমান কৈছো তোমালোকক এতিয়া আমি কি চাম ডিসকভাৰী অফ এটম কেনে ধৰণে হৈছিল সেইখিনি আমি আলোচনা কৰিম ঠিক আছে সো আমি অলৰেডি চালো যে এটম সমূহ কি কিছুমান সাব এটমিক পাৰ্টিকলৰ দ্বাৰা গঠিত ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন এনেকুৱা ধৰণৰ কিছুমান সাব এটমিক পাৰ্টিকল থাকে এই সাব এটমিক পাৰ্টিকলৰ দ্বাৰা কি হয় এটম সমূহ গঠিত হয় এতিয়া আমি চাম যে এই সাব এটমিক পাৰ্টিকল ইলেক্ট্ৰন প্ৰথমতে কোনে ডিসকভাৰ কৰিছিল আৰু কেনে ধৰণে ডিসকভাৰ কৰিছিল হয় হেকাৰণে আমি টপিকটো কি লিখিছো ডিসকভাৰী অফ ইলেক্ট্ৰন সো ডিসকভাৰী অফ ইলেক্ট্ৰন প্ৰথম এজন সাইন্টিষ্ট আছিল তেওঁৰ নাম কি জেজে থমসন বুলি পেলাই সাইন্টিষ্ট এজন তেওঁ এক্সপেৰিমেন্ট কৰোতে এই ইলেক্ট্ৰনৰ ডিসকভাৰী কৰিছিল ঠিক আছে ইলেক্ট্ৰনৰ ডিসকভাৰী তেওঁ কেনে ধৰণে কৰিছিল তেওঁ কি কৰিছিল এটা ডিসচাৰ্জ টিউব লৈছে ডিসচাৰ্জ টিউব মানে কি বেলেগ একো নহয় এক ধৰণৰ টিউব হয় গ্লাস টিউব মই ইয়াতে তোমালোক আঁকি দিছো চোৱা এনেকুৱা ধৰণৰ গ্লাস টিউব হয় এই গ্লাস টিউবটো তেওঁ কি কৰিছিল দুটা ইলেক্ট্ৰড লৈছিল এইফালে তুমি কি এইফালে তেওঁ ললে কি ক্যাথড এইফালে কি ইলেক্ট্ৰড ললে তেওঁ ক্যাথড আৰু এইফালে কি ললে তেওঁ এনড ঠিক আছে ক্যাথড মানে কি নেগেটিভ এইফালে কি পজিটিভ আৰু এটা কি কৰিলে হাই ভোল্টেজৰ দ্বাৰা ইহত বাহিৰৰ পৰা ইলেক্ট্ৰিক সোর্স এটা লগত জয়েন কৰি দিলে ঠিক আছে
এটা যেটো ডিচাৰ্জ টিউব হয় এই ডিচাৰ্জ টিউবটো তেও কি কৰিব ইয়াতে এই ভেকুৱাম লগাই পেলাই ইয়াতে তেও কি কৰিছিলে ইয়াৰ যিখিনি এয়াৰ আছে এয়াৰ প্ৰেছাৰ আছে ইয়াৰ এটমস্ফিয়াৰিক প্ৰেছাৰ যিখিনি আছে এটমস্ফিয়াৰিক প্ৰেছাৰটো কি কৰিলে একেবাৰে লো কৰি দিছিলে কি কৰিছিলে তেও বহু লো প্ৰেছাৰলৈকে লৈ গৈছিলে মানে কি ইয়াত প্ৰায় তেও কি কৰিছিলে গেছ নোহোৱা ভেকুৱাম কৰি লৈছিলে তাৰ পিছত তেও কি কৰিলে যে ইয়াৰ মাজৰে এটা হাই ভোল্টেজ এপ্লাই কৰিলে আৰু এই ষ্ট্ৰাকচাৰটোকে কি বুলি কোৱা হয় ডিচাৰ্জ টিউবৰ ষ্ট্ৰাকচাৰ বুলি কোৱা হয় সো ফিগাৰ তোমালোকে কি লিখিবা ডিচাৰ্জ টিউব বুলি লিখিবা সো এনেকুৱা ধৰণৰ তেও ডিচাৰ্জ টিউব লৈছিলে ডিচাৰ্জ টিউব লৈ পেলাই তেও ভেকুৱাম কৰিছিলে ইয়াক ভেকুৱাম মানে কি ইয়াৰ প্ৰেছাৰটো লো কৰি দিছিলে প্ৰেছাৰটো লো কৰোতে তেও হাই ভোল্টেজ এপ্লাই কৰিলে হাই ভোল্টেজ এপ্লাই কৰোতে তেও দেখিলে যে এই কেথডৰ পৰা কিছুমান কি ওলাইছে ৰে ওলাই গৈছে ইয়াৰ পৰা কিছুমান ষ্ট্ৰেইট লাইনত কিছুমান কি ওলাই গৈছে ৰে ওলাই গৈছে এই ৰে ওলাটো তেও কি কেনেকৈ গম পালে ইয়াৰ পিছফালে কিছুমান ফ্লোৰোসেন্ট মানে বুজি পোৱা নে এইফালে তেও কিছুমান ফ্লোৰোসেন্ট স্ক্ৰীন দিছিলে কিছুমান এনেকুৱা ধৰণৰ স্ক্ৰীন যিবিলাক নেকি কি কৰিব পাৰে চাৰ্জ পাৰ্টিকল পৰিলে কি হয় গ্লো কৰে যিবোৰ স্ক্ৰীনত তুমি যদি চাৰ্জ পাৰ্টিকল হিট কৰা ইয়া ষ্ট্ৰাইক কৰা তেনেহলে স্ক্ৰীনখন কি হ'ব গ্লো হ'ব তেনেকুৱা ধৰণৰ স্ক্ৰীন ৰাখিছিলে স্ক্ৰীন ৰাখি পেলাই তেও কাৰেন্ট ইলেক্ট্ৰিচিটি পাছ কৰিলে দেখিলে যে এই স্ক্ৰীনখন কি হৈছে গ্লো হৈছে মানে কি ইয়াৰ মাজৰে কিছুমান কি হৈছিলে ৰে কিছুমান পাৰ হৈ গৈছিলে এই ৰে সমূহতেও কি কৰিছিলে ষ্টাডি কৰিছিলে সো তোমালোকে লাইন এটা লিখি দিয়া he studied the conduction of electricity through discharge tube কি টিউব ডিচাৰ্জ টিউব তো ডিচাৰ্জ টিউবৰ মাজৰে ইলেক্ট্ৰিচিটি পাছ হৈ পেলাই তাত কি ধৰণৰ চেঞ্জ হয় হেবোৰ চাইছিলে আৰু তো প্ৰথম অবজাৰভেশন কি দেখিলে তো প্ৰথম অবজাৰভেশন দেখিলে কি ইয়াৰ মাজৰে কি হৈছে এটা ৰেডিয়েশন এটা পাৰ হৈ গৈছে আৰু এই ৰেডিয়েশনটো যেটা ফ্লোৰোসেন্ট স্ক্ৰীনত কি কৰিব ষ্ট্ৰাইক কৰিব সেই স্ক্ৰীনটো কি হ'ব গ্লো কৰিব মানে কি he observed a flow of radiation in straight line হেতু তেও কেনে ধৰণে গম পালে তেও কি কৰিছিল এটা ফ্লোৰোসেন্ট কি কৰিছিল স্ক্ৰীন এখন ব্যৱহাৰ কৰিলে তেও কলে যে ইয়াৰ মাজৰে কিছুমান ৰেডিয়েশন পাৰ হৈ যায় আৰু সেই ৰেডিয়েশনে যেতিয়া এই স্ক্ৰীনখন কি কৰিব তোমাৰ ষ্ট্ৰাইক কৰিব আৰু ৰেডিয়েশন কি হ'ব জ্বলি উঠিব তেও তাৰ পিছত কলে বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰি দেখিলে তেও কি কৰিলে যে এই যিবোৰ ৰেডিয়েশন হৈছে এই ৰেডিয়েশন সমূহ কি কিছুমান চাৰ্জ পাৰ্টিকুলাৰ ৰেডিয়েশন these are some key charge particle তো কেনে ধৰণে গম পালে যে এইবোৰ চাৰ্জ পাৰ্টিকল বুলি পেলাই তেও কি কৰিলে এই যেটো ৰেডিয়েশন আছে এই ৰেডিয়েশনৰ পাৰপেন্ডিকুলাৰ ভাবে তেও কি কৰিলে এবাৰ ম্যাগনেটিক ফিল্ড ইউজ কৰিছালে আৰু এবাৰ তেও কি কৰিলে ইলেক্ট্ৰিক ফিল্ড ইউজ কৰিছালে তেতিয়া দেখিলে যে ম্যাগনেটিক ফিল্ডও কি কৰিছে এই যিবোৰ চাৰ্জ পাৰ্টিকুলাৰ ৰেডিয়েশন আছে এই ৰেডিয়েশনসমূহ কি কৰিছে কোনোবা একফালে কি কৰিছে তোমাৰ ডিফ্লেকশন কৰিছে মানে কি ইয়াৰ যেটো ফ্লো অফ ডাইৰেকশন হয় সেই ডাইৰেকশনটো কি কৰিছে অকমান ঘূৰাই দিছে আকতে ইলেক্ট্ৰিক ফিল্ড যেতিয়া ব্যৱহাৰ কৰিলে তেও দেখিলে সাপোজ যদি ইয়াতে তুমি কি কৰা পাৰপেন্ডিকুলাৰ ভাবে ইয়াতে এটা ইলেক্ট্ৰিক ফিল্ড ব্যৱহাৰ কৰা এইফালে যদি তুমি কি কৰা নেগেটিভ চাৰ্জ এনেকে ব্যৱহাৰ কৰা ইলেক্ট্ৰিক ফিল্ড ব্যৱহাৰ কৰিলে দেখিবা যে যেটো ফ্লো আছে এই ফ্লোটো কি হ'ব তোমাৰ এইফালে কি হ'ব ডিফ্লেক্ট হ'ব মানে কি এই পাৰ্টিকল সমূহ কি কিছুমান চাৰ্জ পাৰ্টিকল হোৱাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডৰ দ্বাৰা ইয়াৰ কি হয় ডিফ্লেকশন হয় সো ইয়াতে কি লিখি সেকেন্ড নম্বৰ পইণ্টটো যে these are some charge particle কিহৰ কাৰণে this is because
they are deflected by magnetic and electric field. সিহঁতক কি কৰা আছিলে ম্যাগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ডৰ দ্বাৰা কি কৰিব পাৰি ইহঁতক কি কৰিব পাৰি ডিফ্লেক্ট কৰিব পাৰি তা আৰু এটা অবজাৰভেচন দেখিছিলে যে যিবোৰ পাৰ্টিকুল হয় এই পাৰ্টিকুল সমূহৰ চাৰ্জ হয় এৰ চাৰ্জটো কি হয় ইলেক্ট্ৰিক ফিল্ড আমি যেতিয়া ব্যৱহাৰ কৰিম হি কি হ'ব পজিটিভ ইলেক্ট্ৰডৰ ফালে মানে কি এনডৰ ফালে ডিফ্লেকশন হ'ব মানে কি এই পাৰ্টিকুলসমূহ কেনে ধৰণে চাৰ্জ হৈছে and these are negatively charged particle হয় না সো এই দুটা অবজারভেশন দেখিছিলে তেও কি প্রথম অবজারভেশনটো মই লিখি দিছো আৰু সেকেন্ড অবজারভেশনটো কি এইবোৰ কিছুমান চার্জ পার্টিকল তিনি নম্বৰ অবজারভেশনত তেও দেখিছিলে these particles have mass ইয়াৰ কিছুমান ভৰ আছে kinetic energy and velocity হেতু তেও কেনে ধৰণে প্ৰুফ কৰিছিলে কাৰণ তেও ইয়াৰ যেটো ৰেডিয়েশনৰ যেটো পাৰ্ট হয় এই পাথৰ ভিতৰত যদি তেও কি কিছুমান পিন একেবাৰে কম ওজনৰ কম মাছ থকা যদি কি কয় পিন হুইল ৰাখা যায় তেনেহলে দেখিব পৰা যাব যে এই হুইল বিলা ই কি কৰিব পাৰিব ঘূৰাব পাৰিব কেতিয়া ই ঘূৰাব পাৰিব এই ইলেক্ট্ৰনৰ ষ্ট্ৰাইক কৰিলে কেতিয়া ঘূৰাব পাৰিব এই পাৰ্টিকুলসমূহ যেতিয়া ষ্ট্ৰাইক কৰিব যেতিয়া ইয়াৰ কিছুমান কি থাকিব মাছ থাকিব এই পাৰ্টিকুলসমূহৰ কিছু এটা বিশেষ ভৰ থাকিলে কি কৰিব পাৰিব ইয়াতে যদি আমি এটা কম মাছৰ হুইল ৰাখো মানে চকা এটা ৰাখো তেনেহলে কি কৰিব পাৰিব ঘূৰাব পাৰিব কেতিয়া ঘূৰাব পাৰিব যেতিয়া এই পাৰ্টিকুলসমূহৰ কি থাকিব তোমাৰ মাছ থাকিব velocity থাকিব আৰু কি থাকিব তাৰ kinetic energy থাকিব ঠিক আছে সো থমসনে তাৰ এক্সপেৰিমেন্টৰ পৰা কি কৈছিলে যে যেতিয়া আমি ডিসচাৰ্জ টিউব এটা কি কৰো হাই ভোল্টেজ ইউজ কৰো ইন দা প্ৰেজেন্স অফ লো প্ৰেসাৰ তেতিয়া কি হ'ব এনডৰ ক্যাথডৰ পৰা কিছুমান কি হ'ব কিছুমান ৰেডিয়েশন ওলাব আৰু এই ৰেডিয়েশন সমূহ কি কৰে কি আছিল ইয়াৰ কিছুমান চাৰ্জ পাৰ্টিকুলাৰ ৰেডিয়েশন আৰু এই ৰেডিয়েশন সমূহ কি হয় মাস থাকে velocity থাকে আৰু kinetic energy থাকে ঠিক আছে এই অবজারভেশন কেটা তেও পাইছিলে আৰু এই ৰেডিয়েশনটো তেও কি বুলি কৈছিলে ক্যাথড ৰেজ বুলি কৈছিলে কি ৰে ক্যাথড সো পিছত বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰি পেলাই এই ক্যাথড ৰেজ দ্বাৰা যিবোৰ পাৰ্টিকুলৰ দ্বাৰা গঠিত আৰু সেই পাৰ্টিকুলসমূহৰ চাৰ্জ আৰু তাৰ মাসটো ক্যালকুলেট কৰিছিল ঠিক আছে কতে এখিনি লিখিলোৱা ইয়াৰ পিছত মই তোমাৰ ক্যাথড ৰেজ যিবোৰ ইলেক্ট্ৰনৰ পাৰ্টিকুল হয় हे पार्टिकुलर चार्ज আৰু মাসটো লিখি দিম দা থমসনে এতিয়া কি কৰিলে এতিয়া তো কৈ দিলে ৰেডিয়েশন সমূহ কি ইলেক্ট্ৰনৰ দ্বাৰা গঠিত আৰু গতিকে এই ইলেক্ট্ৰনৰ তো কি কৰিলে যেটো চাৰ্জ হয় সেই চাৰ্জ আৰু মাসৰ যেটো ৰেশিও হয় এই ৰেশিওটো তো কি কৰিলে থমসনে ক্যালকুলেট কৰিছিলে কেনে ধৰণে ক্যালকুলেট কৰিছিলে তে ইয়াতে কিছুমান ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড পাৰপেন্ডিকুলাৰলি এপ্লাই কৰিছিলে এপ্লাই কৰি কিছুমান এক্সপেৰিমেন্ট কৰিছিলে এক্সপেৰিমেন্ট কৰি পেলাই এই E/m ৰ যেটো মাস হয় ভ্যালু হয় এই ভ্যালুটো তাও ক্যালকুলেট কৰিছিলে কিন্তু তোমালোকক এই E/m ৰ যেটো ভ্যালু হয় এই ভ্যালুটো তোমাৰ এক্সপেৰিমেন্ট খিনি তোমালোকক না লাগে জাস্ট তোমালোকক কি লাগিব এই E/m ৰ যেটো ভ্যালু হয় এই ভ্যালুটো তোমালোকে মনত ৰাখিব লাগিব আৰু এই ভ্যালুটো কিমান হয় 1.588 into 10 to the power it should be 11 coulomb kg inverse 1 এই ভ্যালুটো তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছত আৰু এজন সাইন্টিস্ট আইলে ইয়াৰ কি কৰিলে E/m ৰ যেটো মাস হয় ৰেশিও হয় সেই ৰেশিওটো উলিয়ালে তাৰ পিছত আৰু এজন সাইন্টিস্ট আইলে তেওঁৰ নাম কি আছিল মুলিকান বুলি পেলা এজন সাইন্টিস্ট এজন মুলিকানে কি কৰিলে এটা এক্সপেৰিমেন্ট কৰিলে তোমালোকে এই এক্সপেৰিমেন্টটো ফিজিক্সত পাইছা কি জানি মুলিকান অইল ড্ৰপ এক্সপেৰিমেন্ট বুলি কয় ইয়াক অইল ড্ৰপ মেথড এই অইল ড্ৰপ মেথডৰ দ্বাৰা তেওঁ কি কৰিলে মুলিকানে এই ইলেক্ট্ৰনৰ যেটো চাৰ্জ হয় ইৰ ভ্যালু হয় এই ইৰ ভ্যালুটো ক্যালকুলেট কৰিছিল ইৰ ভ্যালুটো ক্যালকুলেট কৰোতে ইৰ ভ্যালু পাইছিল তেওঁ 1.602 into 10 to the power minus
19 কুলম বুলি পাইছিলে ঠিক আছে এতিয়া এই ইৰ ভ্যালুটো যদি আমি ইয়াতে বহুৱাই দিওঁ তেনেহলে মাছটো আমি কিমান পাম 9.1 into 10 to the power minus 31 kg গতিকে তোমালোকে এইখিনি ভ্যালু তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ পৰা কোনো ধৰণৰ কোৱেশ্চন নাহে যে কেনে ধৰণে উলিয়াইছিলে কি কৰিছিলে হেইবিলাক তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চন নহুদে তোমালোকে জাস্ট ইউ হ্যাভ টু ৰিমেম্বাৰ the values of this parameter okay so এখানে লিখি লোৱা এতিয়া সোৱা ইলেক্ট্ৰনৰ যেটা ডিসকভাৰি হৈ গল ইলেক্ট্ৰনৰ ডিসকভাৰি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সাইন্টিষ্টে এটমৰ যিবোৰ সাব এটমিক পাৰ্টিকল আছে অকলটো ইলেক্ট্ৰনে নহয় আন কিছুমান সাব এটমিক পাৰ্টিকল থাকিব পাৰে সেই সাব এটমিক পাৰ্টিকল সমূহৰ ডিসকভাৰি কাৰণে বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰিছিল তাৰে ভিতৰত এজন সাইন্টিষ্টৰ নাম কি আছে গোল্ডষ্টিন বুলি পেলা এজন সাইন্টিষ্ট ঊনবিংশ শতিকাৰ সেই 19th century 1886 তেওঁ এটা ডিসচাৰ্জ টিউবৰ সেম এক্সপেৰিমেন্টটো কৰিছিল অলপ কিছুমান কি কৰিছিল মডিফিকেশন কৰিছিল তেওঁ কেনে ধৰণৰ মডিফিকেশন কৰিছিল মই তোমালোকক ইয়াতে কৈ আছো তেওঁ যেটো নৰমাল এনোড আৰু কেথড লৈছিল সেই এনোড আৰু কেথডটো তেওঁ কিছুমান চেঞ্জ কৰিছিল তেওঁ কি কৰিছিল এইফালে তেওঁ লৈছিল কি এনোড ঠিক আছে এইফালে তেওঁ কি কৰিছিল এনোড লৈছিল মানে কি পজিটিভ ইলেক্ট্ৰডটো জয়েন কৰিছিল আৰু এইফালে তেওঁ কি কৰিছিল কেথডটো জয়েন কৰিছিল আৰু এই কেথডটোৰ মাজত কিছুমান কি কৰিছিল তেওঁ ছিদ্ৰ কৰি দিছিল কিছুমান পাৰফৰেচন বনাই দিছিল বুজি পাইছা কিছুমান কি কৰিছিল তেওঁ কিছুমান ছিদ্ৰ কিছুমান বনাই দিছিল আৰু এই ছিদ্ৰসমূহ কি বুলি কয় এই এনোড কেথডটো তেওঁ কি বুলি কয় পাৰফৰেটেড মানে কি কিছুমান বৃন্দ থকা পাৰফৰেটেড কেথড বুলি কয় ঠিক আছে এতিয়া সোৱা যেতিয়া আমাৰ ইলেক্ট্ৰনৰ ডিসকভাৰি হৈছিল ইলেক্ট্ৰনৰ ডিসকভাৰিত থমসনে কি কৰিছিল যেটো ডিসচাৰ্জ টিউব আছে এই ডিসচাৰ্জ টিউবত প্ৰায় একেবাৰে গ্যাস নোহোৱা কৰি লৈছিল হয় কিন্তু গোল্ডষ্টিনে কি কৰিলে ইয়াত এক প্ৰকাৰৰ সাপোজ হাইড্ৰোজেন গ্যাস তেওঁ কি কৰিলে একেবাৰে লো প্ৰেছাৰত কি কৰিলে হাইড্ৰোজেন গ্যাস তেওঁ লৈ ললে এট লো প্ৰেছাৰ কিছু পৰিমাণৰ কি কৰিছে প্ৰেছাৰ মেইনটেইন কৰিছিল এটা তেওঁ যদি কি কৰিলে হাই ভোল্টেজ ইয়াতে এপ্লাই কৰে হাই ভোল্টেজ যদি তুমি এপ্লাই কৰা এনেকুৱা ধৰণৰ ডিসচাৰ্জ টিউবত তেতিয়া তুমি দেখিবা যে এই যেটো কেথড আছে এই কেথডৰ পিছফালে যিখন ফ্লোৰোসেন্ট কি আছে তোমাৰ ফ্লোৰোসেন্ট কি আছে স্ক্ৰিন আছে এই ফ্লোৰোসেন্ট স্ক্ৰিনখনত কিছুমান তুমি গ্লো দেখিব পাবা মানে কি এই ফালৰ পৰা তোমাৰ কি হৈছে কিছুমান ৰেডিয়েশন গৈছে আৰু এই ৰেডিয়েশন সমূহ বিন্দুবিলাক পাৰ হৈ গৈ পেলাই তোমাৰ কিহত পৰিছে গৈ এই পিছফালে থকা স্ক্ৰিনখনত পৰিছে গৈ বুজি পাইছা মানে কি এনেকুৱা ধৰণৰ ডিসচাৰ্জ টিউবত কি হ'ব তোমাৰ এনোডৰ পৰা কেথডলৈকে কি হ'ব কিছুমান ৰেডিয়েশন ফ্লো হ'ব আৰু এই ৰেডিয়েশন সমূহ তেওঁ কি বুলি কৈছিল কেনেল ৰেজ বুলি কৈছিল কি ৰেজ বুলি কৈছিল তেওঁ কেনেল ৰেজ বুলি কৈছিল নামটো মনত ৰাখিবা ঠিক আছে আৰু ইয়াৰ অপোজিটেও কিছুমান কি আহিব তোমাৰ কিছুমান ৰে আহিব নেগেটিভ ইলেক্ট্ৰডৰ পৰা মানে কি কেথডৰ পৰা এই ডিসকভাৰিৰ পৰা তেওঁ যিবোৰ আউটকাম পাইছিল সেই আউটকাম হৈছে কি সো ডিসকভাৰি অফ প্ৰটনত তেওঁ গোল্ডষ্টিনে কি মডিফিকেশন কৰিছিল হি ইউজড what perforated cathode and a tube of low pressure hydrogen gas হয় না এইখিনি বস্তু ইউজ কৰিছিল এতিয়া তো প্ৰথমটো কি পালে প্ৰথম অবজাৰভেশনটো যে কিছুমান পজিটিভ ৰেজ কি হৈছে এনোডৰ পৰা কেথডলৈকে ফ্লো হৈছে পজিটিভ ৰেজ flow from anode to cathode পজিটিভ ৰেজ মানে কিয় কাৰণে কৈছে কাৰণ এনোডৰ পৰা ফ্লো হৈছে আৰু তেওঁ কৈছিলে these
rare particles are charged কি কৈছিলে এইবোৰ কিছুমান আধানযুক্ত তো কেনে ধৰণে আধানযুক্ত বুলি ক'ব পাৰিছিলে তো কি কৰিছিলে যেনে ধৰণে থমসনে ইউজ কৰিছিলে যে ইয়াৰ ওপৰত কি কৰিছে কিছুমান ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড ইউজ কৰিছিলে ম্যাগনেটিক ফিল্ড বা ইলেক্ট্ৰিক ফিল্ড যদি আমি ইউজ কৰো তেনেহলে ইয়াত কি দেখিব পোৱা যাব ডিফ্লেকশন দেখিব পোৱা যাব ডিফ্লেকশন কেনে ধৰণে হ'ব তুমি যদি ইলেক্ট্ৰিক ফিল্ড ইউজ কৰিছা সাপোজ ইফালে তুমি নেগেটিভ ইলেক্ট্ৰড টু এফালে পজিটিভ ইলেক্ট্ৰড যদি তুমি ইউজ কৰিছিলা তেনেহলে দেখিবা যে যেটো ৰেডিয়েশন আছে সেই ৰেডিয়েশনটো কি হ'ব সদায় ইলেক্ট্ৰিক নেগেটিভ ইলেক্ট্ৰডৰ ফালে কি হ'ব আকৰ্ষণ হ'ব এট্ৰাকশন হ'ব কিহৰ কাৰণে কাৰণ নেগেটিভ চাৰ্জে কি কৰিব এই পজিটিভ যেটো ৰেডিয়েশন আছে হেতু কি কৰিব এট্ৰাক্ট কৰিব ইয়াৰ পৰাতে কি ক'ব পাৰে যে যেবোৰ ৰেডিয়েশন ওলাইছিলে এনোডৰ পৰা যেবোৰ কেনাল ৰেজ ওলাইছিলে সেই ৰেজবোৰ কি চাৰ্জ পাৰ্টিকল এন্ড দিজ আৰ পজিটিভলি চাৰ্জ so কেনে ধৰণে ক'ব পাৰিলে তে এইবোৰ চাৰ্জ পাৰ্টিকল বিকজ দিজ আৰ ডিফ্লেক্টেড বাই these are deflected by magnetic and electric field এবোৰ কি ম্যাগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ডৰ দ্বাৰা কি হয় ডিফ্লেকশন দেখুৱায় আৰু তেও যেতিয়া এই চাৰ্জ পাৰ্টিকল সমূহৰ মাস ইয়াৰ চাৰ্জ এইবোৰ ক্যালকুলেট কৰিব গৈছিলে তেও দেখিছিলে যে যিবোৰ মাস আৰু পজিটিভ ৰে যেটো মাস হয় আৰু ইয়াৰ চাৰ্জ হয় সেই চাৰ্জটো কিহৰ ওপৰত ডিপেন্ড কৰে গ্যাসৰ ওপৰত তুমি কি ধৰণৰ গ্যাস ব্যৱহাৰ কৰিছা সেই গ্যাসৰ ওপৰত ডিপেন্ড কৰিব যদি তুমি কি কৰা ইয়াতে তুমি যদি হাইড্ৰোজেন গ্যাস ইউজ কৰা ঠিক আছে হাইড্ৰোজেন গ্যাস ইউজ কৰিলে তোমাৰ যেটো চাৰ্জ পাৰ্টিকল ওলাব সেই চাৰ্জ পাৰ্টিকলটোৰ চাৰ্জ কিমান হ'ব তোমাৰ 1.602 into 10 to the power minus 19 কুলম এক্স্যাক্টলি সেম এজ দা ইলেক্ট্ৰনৰ যেটো চাৰ্জ হয় ঠিক আছে আৰু মাস তোমাৰ কিমান হ'ব হেতু তোমাৰ কিমান হ'ব 1.6 into 10 to the power minus 24 kg ইমানখিনি পৰিমাণৰ তোমাৰ কি হ'ব মাসটো থাকিব ঠিক আছে এতিয়া যে এই চাৰ্জ পাৰ্টিকুলৰ মাস আৰু এটো মাস আৰু কি হয় চাৰ্জটো তুমি ক্যালকুলেট কৰা কেনে ধৰণে কবা যে এটো কি প্ৰটন বুলি বলে কেনে ধৰণে ক'ব পাৰিবা তেও ইয়াৰ পিছত চাইছিলে যে যেটো ৰেডিয়েশন ওলাইছিলে সেই ৰেডিয়েশনটো অৰিজিন কি হয় সেই অৰিজিনটো তেও ষ্টাডি কৰি চাইছিলে তো অৰিজিনটো যেতিয়া ষ্টাডি কৰিলে তেও দেখিলে এখিনি তোমালোকে লিখি লোৱা তাৰ পিছত মই দেখুৱাই আছো ইয়াৰ তো কি কৰিলে অৰিজিনটো ষ্টাডি কৰি চালে অৰিজিনটো ষ্টাডি কৰি দেখিলে যে যেতিয়া হাইড্ৰোজেন গ্যাস এটা আমি লৈ পেলে ইয়াত কি কৰিম হাই ইলেক্ট্ৰিক ভোল্টেজ এপ্লাই কৰিম তেতিয়া দেখ কি হ'ব যেটো হাইড্ৰোজেন গ্যাস থাকে এই হাইড্ৰোজেন গ্যাসটো কি হ'ব এটমাইজেশন হ'ব মানে কি ডিসোসিয়েট হৈ যাব ইয়াৰ মাজত যেটো বন্ড থাকে হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ মাজত যেটো বন্ড থাকে এই বন্ডটো ভাঙি যাব ভাঙি গৈ পেলা তোমাৰ কি হ'ব দুটা প্ৰটন হাইড্ৰোজেন আয়নৰ আৰু দুটা ইলেক্ট্ৰনৰ কি হ'ব তোমাৰ গঠিত এই যেটো প্ৰটন হয় এই প্ৰটনটোৱে কি হ'ব যেটো ই পজিটিভলি চাৰ্জ এই প্ৰটনটোৱে কি হ'ব দ্বাৰা এট্ৰাক্টেড হ'ব দিস will be attracted by what perforated cathode and this negative charge will be attracted by anode হয়নে positively charged anode ই কি দিব তোমাৰ anode rays দিব ই কি দিব cathode rays দিব আৰু যেহেতু এই হাইড্ৰোজেন আয়নটোকে আমি কি বুলি পাইছো ইয়াতে এই হাইড্ৰোজেন আয়নটোকে কি বুলি কয় প্ৰটন বুলি কয় বুজি পাইছা গতিকে এই যেটো পজিটিভ চাৰ্জ পাইছো হেতুৱে কি হ'ব প্ৰটন বুলি কৈছিলে তে আৰু এই পজিটিভ চাৰ্জটোৰ মাস কিমান বুলি ক'লে তে 1.6 into 10 to the power minus 24 kg whereas ইয়াৰ চাৰ্জ কিমান হ'ব এটো মাস হয় এটো চাৰ্জ কিমান হ'ব 1.602 into 10 to the power minus 19 coulomb হয় এটো পজিটিভ চাৰ্জ হ'ব whereas in case of electron it will be a negative charge ঠিক আছে সো এইখিনি হয় ডিসকভাৰি অফ প্ৰটনৰ পৰা কেতিয়াবা আহিব পাৰে কানাল ৰেজ মানে কি
জাষ্ট তোমালোকৰ ইনফৰমেশ্যনৰ কাৰণে এইখিনি বস্তু মই পঢ়াই দিছোঁ সো এতিয়া আমি চাম ডিস্কভাৰী অফ নিউট্ৰনৰ কথা এই ডিস্কভাৰী অফ নিউট্ৰন জেনেৰেলি প্ৰথমতে আমাৰ কি হোৱা নাছিলে যেতিয়া ইলেক্ট্ৰন আৰু প্ৰটনৰ ডিস্কভাৰী হ'ল তাৰপিছত ভাবিলে কি মানুহে যে সাব এটমিক পাৰ্টিকল দুটাই থাকিব পাৰে যে ইলেক্ট্ৰন আৰু প্ৰটন তাৰপিছত কি হ'ল এটমৰ ষ্ট্ৰাকচাৰৰ কথা আলোচনা হ'ল এটমৰ ষ্ট্ৰাকচাৰৰ কথা আলোচনা হওঁতে তোমালোকে থমছমৰ পালে কিছুমান এটমিক মডেল পালে তাৰপিছত আৰু এজন সাইন্টিষ্ট আহিলে ৰাদাৰফোৰ্ডৰ এটমিক মডেল দিয়াৰ পিছত ৰাদাৰফোৰ্ডে ক'লে যে এটম এটাৰ যদি আমি মাছটো ক্যালকুলেট কৰিব যাওঁ তেনেহলে দেখা যায় mass of an atom it is always greater than the mass of a proton mass of protons plus mass of electrons মানে কি এটম এটা ৰাদাৰফোৰ্ডে কি দেখিলে যে এটমৰ যেটো মাস হয় হে এটমৰ মাসটো কি হয় প্ৰটনৰ যিখিনি মাস আছে আৰু ইলেক্ট্ৰনৰ যিখিনি মাস আছে হেখিনি যদি আমি যোগ কৰি দিও হে মাসতকে কি হ'ব এই এটমৰ টোটাল মাসটো বেছি হ'ব সেই কাৰণে তেওঁ ৰাদাৰফোৰ্ডে তেওঁ এটমিক মডেল প্ৰপ'জ কৰাৰ পিছত ক'লে যে এটম এটাত অকল ইলেক্ট্ৰন আৰু প্ৰটনই নাথাকে ইয়াৰ উপৰিও এটম এটাত কিছুমান এনেকুৱা ধৰণৰ নিউট্ৰেল বস্তু থাকিব যাৰ নেকি কোনো ধৰণৰ ইলেক্ট্ৰিক চাৰ্জ নাথাকে আৰু সেই বস্তুটো কি ক'লে তেওঁ নিউট্ৰন বুলি ক'লে এটা তেওঁ ডিস্কভাৰী কৰিব পৰা নাছিলে নিউট্ৰনৰ কোনো ধৰণৰ ডিস্কভাৰী কৰিব পৰা নাছিলে তেওঁ ইয়াৰ পিছত ইয়াৰ 20 বছৰ পিছত সেডুইক বুলি পেলে এজন কি আহিলে সাইন্টিষ্ট আহিলে এই সাইন্টিষ্ট জনে কি কৰিছিলে নিউট্ৰনৰ ডিস্কভাৰী কৰিছিলে সেডুকে কি কৰিছিলে তেওঁ বেৰিলিয়ামৰ এটা স্যাম্পল ললে এটমিক স্যাম্পল ঠিক আছে এই স্যাম্পলটো তেওঁ কিহৰ দ্বাৰা বম্বাৰ্ডমেন্ট কৰে কিহৰ দ্বাৰা স্ট্ৰাইক কৰিলে আলফা ৰেজ তোমালোকে শুনিছা আলফা গামা ঠিক আছে এবোৰ পাবা তোমালোকে পিছত এই আলফা ৰেজৰ দ্বাৰা তেওঁ কি কৰিলে ৰেডিঅ'এক্টিভ ৰেজৰ দ্বাৰা তেওঁ কি কৰিলে এই বেৰিলিয়ামটো কি কৰিলে স্ট্ৰাইক কৰি দেখিলে যে ইয়াৰ স্ট্ৰাইক কৰিলে কিছুমান কি হ'ব তোমাৰ কাৰ্বন 12 হয় এই এটমটো ফৰ্মেশন হয় লগতে কিছুমান ৰেডিয়েশন ওলাব আৰু এই ৰেডিয়েশন সমূহক তেওঁ কি বুলি ক'লে কিছুমান ৰেডিয়েশন ওলাব আৰু এই ৰেডিয়েশন সমূহ কি হয় নিউট্ৰেল এই ৰেডিয়েশন সমূহ কি নিউট্ৰেল ৰেডিয়েশন আৰু সেডুকে কৈছিলে এই ৰেডিয়েশন সমূহ কিহৰ ৰেডিয়েশন নিউট্ৰনৰ ৰেডিয়েশন বুজি পাইলা কেনে ধৰণে ডিস্কভাৰী কৰিছিলে তেওঁ বেৰিলিয়ামৰ এটা কি লৈছিলে স্যাম্পল লৈছিলে এই বেৰিলিয়ামৰ স্যাম্পলটো আলফা ৰেজ দ্বাৰা তেওঁ কি কৰিলে স্ট্ৰাইক কৰি দেখিলে যে কিছুমান ৰেডিয়েশন ওলাইছে নিউট্ৰেল ৰেডিয়েশন কিছুমান ওলাইছে আৰু এই নিউট্ৰেল ৰেডিয়েশন সমূহ কিহৰ দ্বাৰা গঠিত কিছুমান নিউট্ৰনৰ দ্বাৰা গঠিত কিহৰ দ্বাৰা ইট কনসিষ্ট অফ what নিউট্ৰনস এই নিউট্ৰনৰ কোনো ধৰণৰ কি নাথাকে নিউট্ৰনৰ তেওঁ কৈছিলে যে নিউট্ৰন সমূহ কি নিউট্ৰনস have no charge ই সদায় নিউট্ৰেল হৈ থাকিব বুজি পাইছা ই সদায় কি হৈ থাকিব নিউট্ৰন হৈ থাকিব আৰু মাস অফ নিউট্ৰন এটা নিউট্ৰনৰ যদি আমি মাস ক্যালকুলেট কৰিব যাও সেই মাসটো এক্স্যাক্টলি 1.6 * 10 to the power 24 kg হ'ব যেটো নেকি প্ৰটনৰ মাসৰ সমানে কি হ'ব সিমিলাৰ হ'ব ঠিক আছে এইখিনিয়ে হ'ল তোমালোকৰ আজি ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ ডিস্কভাৰীৰ পৰা কভাৰ কৰিবলগীয়া ক্লাস ঠিক আছে আশা কৰো তোমালোকে এই গুটেই ক্লাসখিনি বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেনেহলে তোমালোকৰ কমেন্ট সেকশনটো আছে কমেন্ট সেকশনত দিবা বা তোমালোকে মোৰ ইনষ্টাগ্ৰাম ফেসবুক এগুলা হ্যান্ডেল দিয়া আছে ডেসক্ৰিপচন বক্সত তাতে গৈ পেলাই তোমালোকে মোক সুধিব পাৰা ঠিক আছে গতিকে আশা কৰো এইখিনি তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পিছত মই নেক্সট ক্লাসটো আৰম্ভ কৰিম বিভিন্ন ধৰণৰ এটমিক মডেল ৰাদাৰফোৰ্ডৰ এটমিক মডেল থমছমৰ এটমিক মডেল এই মডেলসমূহৰ বিষয়ে আমি আলোচনা কৰিম এই যেটো ক্লাস মই পঢ়ালো এই ক্লাসটোৰ পৰা বেসিক কোৱেশ্চন আহিব নাহে জেনেৰেলি বোৰ্ডতো নাহে আৰু তোমালোকৰ এন্ট্ৰেন্সতো নাহে কিন্তু এন্ট্ৰেন্সত নাহিলেও তোমালোকৰ যিবোৰ চাৰ্জ পাইছা এই ৰিঅ্যাকচন সমূহ কিন্তু 1-2 নম্বৰৰ কোৱেশ্চন সুধি দিব পাৰে সো বেটাৰ তোমালোকে কি কৰিব লাগে এই গুটেই ক্লাসটো এবাৰ পঢ়াই ভাল যাতে ইয়াৰ পৰা কিবা কোৱেশ্চন আহিলে তোমালোকে কৰিব পাৰা ঠিক আছে সো আজিলৈকে এৰিছো উইশ ইউ অল দা বেষ্ট আৰু তোমালোকৰ বোৰ্ড এক্সামটো আৰম্ভ হ'ব তিনিটা সাবজেক্ট ল'ব লাগে তোমালোকে ল'বা নিজৰ মতে কেনে ধৰণে ল'ব লাগে
সো ইয়াৰ পিছত তোমালোকৰ নেক্সট ক্লাছটো আৰম্ভ হ'ব আৰু পুৰা ক্ৰেছ কোৰ্সটো তোমালোকৰ আগষ্টলৈকে চলিব ওকে থ্যাংক ইউ